ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। তোমালোকৰ সঁফুৰা বৃত্তি আহি পালে, অৰ্থাৎ অহা ৰবিবাৰে তোমালোকৰ সঁফুৰা বৃত্তি পৰীক্ষা হ'ব। তোমালোকে নিশ্চয় প্ৰিপেৰেশ্যন কৰি আছা ছাত্ৰ-ছাত্ৰীসকল। তাৰ আগতে কৈছোঁ তোমালোকক যে আমি যিমান ক্লাছবিলাক দি আছোঁ সকলো ইম্পৰ্টেণ্ট হয়, আৰু এখন তোমালোকৰ ই-বুক প্ৰস্তুত কৰা হৈছে, নোটছ দিয়া হৈছে, PDF হিচাপে পাবা। তোমালোক যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 6, 7, 8 আৰু 9 এই 4টা ক্লাছৰ কাৰণে প্ৰস্তুত কৰা হৈছে। যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰে, আৰু তাৰ পিছৰ যিখিনি ই-বুক প্ৰস্তুত কৰা নাই তোমালোকে ক্লাছৰ জৰিয়তে পাই থাকিবা। ছাত্ৰ-ছাত্ৰীসকল তেতিয়াহ'লে আগবাঢ়িছোঁ। এই ভিডিঅ'টো সকলো ছাত্ৰ-ছাত্ৰী ইম্পৰ্টেণ্ট, অৰ্থাৎ ক্লাছ 2 পৰা ক্লাছ 12 লৈকে চাব পাৰিবা। এনেধৰণৰ প্ৰশ্ন পৰীক্ষাত অহা দেখা গৈছে। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, অৰ্থাৎ তোমালোক প্ৰশ্ন আহিব যে অগ্নিকবি কাক কোৱা হয়, তেতিয়া তোমালোকে লিখিবা কমলাকান্ত ভট্টাচাৰ্য। ঠিক তেনেদৰে নলিনীবালা দেৱীক কি কবি হিচাপে জনা যায়? অতীন্দ্ৰিয়বাদী কবি। অভিনয়াচাৰ্য বুলি ব্ৰজনাথ শৰ্মা, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, অসম গৌৰৱ হেম বৰুৱা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ, কথাশিল্পী আব্দুল মালিক, কবিতা কোঁৱৰ অন্বেশ্বৰ চেতিয়া ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, খৰিকা জাইৰ কবি হিচাপে ভৱানন্দ ৰাজখোৱা, গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা, জ্ঞান মালিনী কবি মফিজুদ্দিন আহমেদ হাজৰিকা, তাৰপিছত জননায়ক বুলি কোৱা হয় দেৱেশ্বৰ শৰ্মা, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, দেশপ্ৰাণ লক্ষীধৰ শৰ্মা, দেশভক্ত তৰুৰাম ফুকন, ধনী কবি বুলি জনা যায় বিনন্দ চন্দ্ৰ বৰুৱা, নটসূৰ্য ফণী শৰ্মা, নাট্য প্ৰভাকৰ বুলি জনা যায় সত্যপ্ৰসাদ বৰুৱা, নিজৰা কবি শৈলধৰ ৰাজখোৱা, পথাৰৰ কবি ৰাম গগৈ, প্ৰতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালা, প্ৰেম আৰু ৰদালিৰ কবি হীৰেণ ভট্টাচাৰ্য, পাপৰি কবি গণেশ গগৈ, ফুলনিৰ কবি পদ্মধৰ চলিহা, বকুল বনৰ কবি বুলি জনা যায় আনন্দ চন্দ্ৰ বৰুৱা, বন কোঁৱৰ বুলি জনা যায় আনন্দী ৰাম দাস, বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা, বাগ্মীবৰ নীলমণি ফুকন, বিদ্ৰোহী কবি প্ৰসন্ননাথ চৌধুৰী। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকে জনাও যে ক্লাছ 8 আৰু 9 অনলাইন টিউচন হৈ আছে। কোনোবাই ল'ব বিচাৰে ল'ব পাৰে। মাঘ বিহুৰ বাবে অফাৰ চলি আছে। কোনোবাই ল'লে সোনকালে ল'ব পাৰিবা। একে কম মাচুলত একে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। তোমালোকে এটা ভাল ৰিজাল্ট কৰিব যিসকলে ইচ্ছা আছে। তোমালোকে এতিয়াৰ পৰা আমাৰ ক্লাছত জইন হ'ব। লাইভ ক্লাছ তোমালোকে নোৱাৰটো সুধিব পাৰিবা। বিহগী কবি ৰঘুনাথ চৌধুৰী, বীৰবালা বুলি জনা যায় কনকলতা, ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা, মৰমী কবি বুলি দুৰ্গেশ্বৰ শৰ্মাক জনা যায়। তাৰপিছত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা, লোকনায়ক অমীয়া কুমাৰ দাস, লোকপ্ৰাণ মতিৰাম দুৱৰা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, লোকবন্ধু ডাক্তৰ ভৱেনেশ্বৰ বৰুৱা, লোকমানৱ বুলি জনা যায় বিষ্ণুৰাম মেধি, শেৱালি কবি ৰত্নকান্ত বৰকাকতি, সুনীত কোঁৱৰ, ব্ৰজেন বৰুৱা, সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা, সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱা, সিংহ পুৰুষ বুলি জনা যায়, লায়নমেন বুলি জনা যায় ৰাধা গোবিন্দ বৰুৱা, ইম্পৰ্টেণ্ট চাবা, সেউজ কোঁৱৰ, পৰাগধৰ চলিহা, ৰূপ কোঁৱৰটো বহুতে ইম্পৰ্টেণ্ট, যিসকল ক্লাছ 2, 3 বাবে বেছি ইম্পৰ্টেণ্ট হয়। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ইম্পৰ্টেণ্ট, ডক্টৰ ভূপেন হাজৰিকা, সাহিত্য ৰাজ্য লক্ষ্মীনাথ বেজবৰুৱা। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰে মেক্সিমামে ইম্পৰ্টেণ্ট হয়। তোমালোকে চাবা পৰীক্ষাৰ কাৰণে এনেকুৱা এটা প্ৰশ্ন পাব পাৰা। ঠিক আছে, বাই। নেক্সট এটা ভিডিঅ'ত লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা, আৰু ক্লাছবিলাক কৰিলে SMS কৰিবা হোৱাটছএপ নম্বৰ।